এফালে বিহুটো আহিছে, আনফালে আমাৰ ঘৰত বিহু নহয় বৰ বিহু হৈছে। আজি 2-3 মাহমানৰ পৰা যে এনেকুৱা ইটোৰ পিছত সিটো বেমাৰে দেখা দিবলৈ লৈছে। বেমাৰেই দেখুৱাম নে বিহুৰ বজাৰেই কৰিম নে? এইবাৰ কিন্তু মই যিমান বেমাৰ হ'লেও ডিব্ৰুগড়লৈ যাবলৈ নাই। যিমান বেগ থাকিলেও এই বেগটোকে লওঁ বুলি বৰ তাৰিফ কৰি আছিলোঁ নহয়। চাওকচোন বাৰু বেগেওনো বা কিমান ভৰ সহ্য কৰিব, ছিগি থাকিলে। আজি বেগটো চেঞ্জ কৰিলোঁ। এইটো মোক সোণটোৱে গিফ্ট কৰিছিলে, ইমান মৰম লাগে নহয় বেগটো। এতিয়া কিমান হাঁচি হাঁচি থৈ দিব। আজিৰ পৰা এইটো উলিয়ালোঁ আৰু আপোনালোক সকলোকে পুনৰবাৰ পুৱাৰ সম্ভাষণ জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া লাল চাহ খাবলৈ লৈছোঁ। সদায়নো কি দেখুৱাম, লগত একো নাখাওঁ বুলি। আমাৰ মুনুমাৰ লাগিছে বিহু। সঁচাকৈ বহাগ বিহু বুলি ক'লে মনটো কিবা ইমান ভাল লাগে নহয়। ঢোল পেঁপা গগনাৰ মাত শুনাৰ লগে লগে ডিঙি মেলি মেলি চাওঁ কোনফালে বা বজাইছে। চাবি কেনেকৈ তুমি গম পাই গ'লা মই স্কুল যাবলৈ লৈছোঁ বুলি? গম পাই গ'লা? তে চাবি ক'ত থাকে আকৌ মই নাজানো নহয়। অঁ ইয়াত থাকে। লোৱা ব'লা 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 জল্দি ব'লা, মোৰ দেৰি হৈছে। টিকিট কৰিব পৰা হৈ গ'ল দেই। অঁ এতিয়া ব'লা আমি আলি গৈ লওঁ, তাৰপিছতে মই স্কুলৰ পৰা আহি। তুমি দেৰি নকৰিবা, মোৰ দেৰি হয় নহয় কলিজা, বুজিতো পাবা তুমি কথা। তুমি ভাল ছোৱালী নহয়। আৰু এবাৰ টিকিট কৰি লওঁ, আৰু এবাৰ টিকিট কৰা। এইটো অঁ বন্ধ হৈ গ'ল পাই। মই ষ্টাৰ্ট দি লওঁ চাওঁচোন। তুমি মই ষ্টাৰ্ট দি লওঁ। সদায় সদায় আৰু কি ক'ব, এনেকুৱাই হৈছে। এতিয়া কেনেকৈ পলাম মই? এই ফুলজোপাৰ যে বহুতকেইটা ৰং থাকে। যোৱাবাৰ চকলেট আহিছিলে, ইমান ভাল নালাগিলে। এইবাৰ আমাৰ স্কুলত একদম পূৰা ৰঙা হৈ আছে, ইমান ধুনীয়া লাগিছে। আমাৰ এতিয়া ব্ৰেক টাইম হ'ল, চব ল'ৰা ছোৱালীয়ে খেলিবলৈ ওলাইছে। সিহঁতি ভাত পানীও খাই ল'লে। আজিকালি আকৌ মধ্যাহ্ন ভোজনো আছে নহয়। দুটি মানে জোলনা খেলি আছে। মই বোলো তোমালোকে ৰোৱা, মই পটককৈ ভাতকেইটা খাই আহোঁগৈ। ব্ৰেক টাইমত আহি গ'লোঁ ভাত খাবলৈ। ভোক লাগিছে। ৰাতিপুৱা অকল লাল চাহ খাই যোৱা আৰু বহুত দেৰিলৈকে থাকিলে আকৌ বেমাৰ আজাৰ হয় বুলিও ভয়, যিখনহে হৈছে আৰু। কি কৰিছা? মই আহিলোঁ শুন, মই ভাত খাবলৈ আহিলোঁ। মা আজি বিহু শেষেই নহৈছে নি? গোটেই দিনটো লৈ ল'লা নি আইজনী? খালি সেই ৱালকেইখনহে অৱস্থাটো চাওকচোন বাৰু। আপোনালোকে কোনোবাই অকণমান সহজ উপায়েৰে কম পইচাত কিবা কৰিব পৰা ব্যৱস্থা আছে যদি জনাবচোন। আহি পাই বৰ বেলেগ ডেঞ্জাৰ কাম এটা হাতত লৈছোঁ দেই। বি জলকীয়াখিনি আছিলে, ভোট জলকীয়াও কয় ন বহুতে। এই জলকীয়াখিনি মানে এনেকৈ থাকাতেই থাকিছে যে মই মনো কথানি কৈ থৈ গৈছোঁ আজি বোলো তুমি একো নকৰিবা, মই আহি পেলাই এইখিনি ঠিক ঠাক কৰিম। এতিয়া এইখিনি কাটি অকণমান সোমাই দিওঁ। সেইদিনাখন মোক মানে কেনেকৈ জলকীয়া আচাৰ বনাই বৰ ধুনীয়া টিপছ দুগৰাকী মানে দিছিলে। তো বহুত বহুত ধন্যবাদ। আৰু লগতে মই কৈছোঁ আপোনালোকে মই বনোৱাৰ নিচিনাকৈ এনেকৈ বনাই পেলাই কেতিয়াবা খাই চাবচোন। প্ৰথম এনেকৈ যে সোমোৱাব নহয়, ইয়াতে তেল চেল একো নিদিব। চব জলকীয়া একেলগতে সোমোৱাই 2 দিনমান এনেকৈ ৰ'দত দিব। তাৰ পৰা খুব ধুনীয়া এটা গোন্ধ ওলায়। তাৰপিছত অকণমান মানে লেৰেলি যোৱা নিচিনা হৈ যায় বটলটোৰ ভিতৰতে। তাৰপিছত আপোনালোকে অকণমান মিঠাতেল দিব আৰু সেইকণো খাই চাবচোন। জলকীয়া খাই ভাল পোৱাসকলে সেই জলকীয়া অকণমান লৈ এক কাঁহী ভাত খাই দিব পাৰিব। আলহী দাদা এজন আছে, সি আমাৰ এখেতৰ লগত কথা পাতি, তেওঁ শিক্ষক আছিলে দেই, ৰিটায়াৰ হ'ল। এতিয়া বাহিৰতে বহি দুইজনে কথা পাতি আছে। মুনুৱে চাহ তাহ দিলে। আমাৰ ঘৰত দৈ আছিলে যে, দৈ আৰু অকণমান গুড়ৰ সৈতে এয়া পানী 2 গিলাচৰ সৈতে তেওঁলোকক দি থৈ আহোঁগৈ। নমুকা দৈদক নমুকৰা। অঁ নমু দেই। আহা এতিয়া দৈৰ সৈতে খাওক। আমি এতিয়া দৈ খাম। দৈ তোমাক মায়ে মামাক খুৱাম কৈছে আকৌ। আৰু আনফালে এয়া সোণটোলে আৰু মোলৈ ভাত বাঢ়িছোঁ। আপোনালোকে চাগে গম পায় ন, সোণটোৱে মই একেলগে ভাত খাওঁ। আলু ভাজি থৈছে। মুনুৱে কৈছে আপোনাৰ কাৰণে কিন্তু আলু নহয়, ইয়াত তিয়ঁহ ভাজি থৈছে। উপায় নাই আৰু, স্বাস্থ্যই যেনেকৈ খাবলৈ কয় ন তেনেকৈ খাব লাগিব। অৱশ্যে আজি বৰ ধুনীয়া দাইল অকণমান বনাই ৰাখিছে। আপোনালোকে কেতিয়াবা এনেকৈ বনাই খায়নে? ইয়াত আছে ৰঙালাও আগ অকণমান ভাজি লৈ, তাৰপিছত দাইলখিনি আগে মানে তাই বইল কৰি লৈছে। ৰঙালাও আগখিনি ভাজি লৈ ইয়াতে এনেকৈ দাইলখিনি আকৌ দি দিছে। কি ধুনীয়া ধুনীয়া সেউজীয়া হৈ আছে। আচলতে এইবিলাক হৈছে আমাৰ একদম থলুৱা শাক পাচলি, যিবিলাক একেবাৰে নিৰোগী হয়। কাৰেণ্টটোৱে গাদ্দাৰি কৰি দিলে। ভাতকেইটা খাবলৈ লৈছোঁ, বাঢ়ি পেলাই কাৰেণ্টটোকে গ'লগৈ নহয়। আমাৰ অকণমানি মাইনা এটা আছে দেই, লাহেকৈ ডাঙৰ হৈছে আৰু। অকণমানি মাইনাইটো এতিয়া বগাবলৈ শিকিছে লাহেকৈ, তাৰপিছত লাহেকৈ খোজ কাঢ়িব। ভাল লাগিলে দাইলকণ খাই, মজা লাগিলে। নাই আৰু দেই ৰাইজসকল, সঁচাকৈ নাই খোৱা বোলে। কেলৈ এতিয়ালৈকে নাই খোৱা। মাইনাটো যাবলৈ দিয়া আকৌ, আমি কথা এটা পাতোঁ। এতিয়া মানে ক'ব যে ৰঙালাও আগটো ভাজি খালে ভাল লাগে। সঁচাকৈ বহুত বেছি ভাল লাগে ভাজি খালে। কেলৈ নাভাজি পেলাই দাইলত দিলা কৈ দিয়া।
মানে পাপাই ৰাতিপুৱা চিঙি দিছিলে ক'লে যে দাইলত দিবা এওঁ তেনেকৈ খাবলৈ বিচাৰিছিলে আৰু লগতে মানে অকণমান কমকৈ আছিলে পৰিমাণটো যেতিয়া কমকৈ হয় ভাজি দিলে একেবাৰে কমকৈ যায় যে সেইকাৰণে দাইলত দিলে এতিয়া যাওঁ সেইফালে সেইজনীচোন গৈ আছে আগফালে অকণমানি মাইনা স্কুল ছুটি অথনি এইটো ইয়াতে থৈ দিলোঁ ইমান ৰ'দ পৰিছে নহয় এতিয়া এইটো পিন্ধাটোহে লাগে নোৱাৰিম আৰু পিন্ধিবলৈ দেই সুস্থ হৈ থাকিবলৈ হ'লেও কেতিয়াবা এনেকুৱা কিছুমান বেমাৰে লগ দি দিয়ে একেবাৰে উপায় নাই মানে হস্পিটেল যাবলগীয়া হৈয়ে যায় দেখোঁতে মানুহজনী সুস্থ কিন্তু ভিতৰি অকণমান অসুখ এটাত ভুগি আছোঁ এইখিনি হৈছে অপেক্ষা হস্পিটেলৰ ৰিপৰ্ট এইখিনি লৈ যাওঁ লগতে আৰু সেইদিনাখন আমাৰ স্কুললৈ যে বিনামূলীয়া এটা স্বাস্থ্য শিবিৰ আহিছিলে আপোনালোকে চাগে কোনোবা ভিডিঅ' চাইছিলে তাতে আহিছিলে ডক্টৰ RK দত্ত ছাৰ তেখেত মেডিচিনৰ হয় ডিব্ৰুগড়ৰ পৰা আহিছিলে তেখেতে দুটামান টেষ্ট দিছিলে যিকেইটা মানে কৰিবলৈ যাবলৈ মই একেবাৰে সময় পোৱা নাই এতিয়া যাওঁ যিহেতু আমি ইয়াৰ পৰা ডিব্ৰুগড় যাব লাগে এতিয়া আমি ডিব্ৰুগড়লৈ যাব লগা হ'লহেঁতেন যদি এই ক্লিনিকখন ইয়াতে নাথাকিলেহেঁতেন তেতিয়া মই ভাবিছোঁ আমাৰ ওচৰৰ পাজৰৰ ৰাইজৰ সুবিধা হোৱাকৈ আজি মই প্লেচটো দি দিম কাৰণ আপোনালোকক মই ভিডিঅ' জৰিয়তে কৈছিলোঁ যে মই প্লেচটো আপোনালোকক দেখুৱাই দিম মোৰ যিটো শ্বৰ্ট ভিডিঅ' আছিলে এতিয়া কথা দিলে বোলে কথা ৰাখিব লাগে গতিকেতো কথাটো নেৰাখিলে বহুত বেয়া কথা হ'ব বাই বাই ভাল ছোৱালী দেই আৰু এটা কথা আপোনালোকক ক'বলৈ পাহৰিছিলোঁ RK দত্ত ছাৰ MBBS MD আৰু লগতে তেওঁ চুগাৰ স্পেচিয়েলিষ্ট গতিকে এটা কাৰণে আৰু সুবিধা হ'ল ক্লিনিকখনটো মানে সকলোখিনি টেষ্ট ইয়াত হ'বই আৰু লগতে সেই ছাৰজন ডিব্ৰুগড়ৰ পৰা আহে পাঠাবলৈ আমি হস্পিটেললৈ আহিলেও হাঁহি অহা মানুহ দেখিছে হাঁহি হৈছে বোলে জীৱনৰ মহৌষধ গতিকে মানুহে সদায় হাঁহি থাকিব লাগে আৰু দেউতাকৰ দায়িত্বটো আজিকালি আমাৰ সোণটোৱে লৈছে সোণটোকে চলতলে এনেকৈ লৈ আহোঁ আৰু আমাৰ চেংনাংজনী আকৌ যিমানেই উৎপতীয়া হৈছে নহয় আৰু অকল দেউতাকৰ লগত থাকিবলৈ লাগে খুব খেলে ভাল পায় তেওঁকে বেছিকৈ এইফালে চব আমাৰ ঘৰৰ ওচৰৰ মানুহ ক্লিনিকত আহি লগ পাইছোঁ সেইদিনাখন যিসকলে দেখুৱাইছিলে আজি কাৰোবাৰ ৰিপৰ্ট দিবলৈ আছে কাৰোবাৰ ৰিপৰ্ট ল'বলৈ আছে গোটেইবোৰ আহি ইয়াৰ পাইছে এটা কাৰণে আমাৰ সুবিধা হৈছে নে কওকচোন যাব লাগে এতিয়া আমাৰ ওচৰতে পাইছোঁ ন কওকচোন নহ'লে এইখিনি কৰিবৰ কাৰণে ডিব্ৰুগড় যোৱা আৰু ডিব্ৰুগড় ডাক্তৰ বুলি ক'লে এনেও মানে আমি উলিয়াব লাগে কিমান কিলোমিটাৰ কিমান সময় ওচৰতে এটা গেৰেজ আছে সেইকাৰণে ধমধমকৈ মাতটো দি আছে দেই ছাৰ সেইদিনা আপুনি কিবা টেষ্ট কেইটামান কৰিব দিছিলে কিন্তু ছাৰ মই অপেক্ষা কৰিছোঁ দুদিনমানৰ আগতে দুটামান টেষ্ট কৰাইছিলোঁ এইকেইটা ৰিপৰ্ট আপুনি এবাৰ চাই দিবচোন কালি ভিডিঅ'টো আৰম্ভণিতে যে মই আপোনালোকক কৈছিলোঁ যে এইবাৰ যিমান বেমাৰ হ'লেও মই ডিব্ৰুগড়লৈ নাযাওঁ ডিব্ৰুগড়ৰ ডাক্তৰজনে আহি যদি আমাৰ পাঠাকো মেডিকেল ক্লিনিকত বহি আমাক এনেকৈ চিকিৎসা কৰে আৰু এই ক্লিনিকখনত যদি সমস্তখিনি টেষ্ট আমি ইয়াতে পাওঁ তেতিয়াহ'লে আমি কেলৈ ডিব্ৰুগড়লৈ যাব লাগে কওকচোন আমাৰ ওচৰৰ অঞ্চলৰ মানুহখিনিৰ কাৰণে মই কৈছোঁ আপোনালোকে ডিব্ৰুগড়লৈ ঢপলিয়াব নালাগে একেবাৰে পাঠাকোতে আপোনালোকৰ ডিব্ৰুগড়ৰ প্ৰতিটো বিভাগৰ ডাক্তৰ আপোনালোকে ইয়াত পাব যাব লাগে বেলেগ জেগালৈ ইয়াতে মানে অল এভৰিথিং সুবিধাখিনি আছে পাঠাটোৰ পৰা অকণমান আহি আপোনালোকে ছেকেণ্ডৰ যদি ৰাস্তাটোত আহে অকণমান আহিয়ে পাব ডাঙৰ চাইনবোৰ্ড তাতে আছে ভাল ন দেখুৱাই ল'লোঁ মানে সুবিধাখিনি পাই পেলাই এজনক সেইদিনাখন লগ পাইছিলোঁ আমাৰ স্কুলত মই আপোনালোকক এটা শ্বৰ্ট ভিডিঅ' দিছিলোঁ বিনামূলীয়াকৈ ইমান ধুনীয়াকৈ মানে সেৱা আগবঢ়ালে বহুত ধন্যবাদ সেইদিনাও কৈছোঁ আজিও কৈছোঁ গোটেইখিনি ইয়াতে পালোঁ ভাল লাগিলে ডাক্তৰো পালোঁ নাই অসুবিধা একো নাই ইয়াতে হেৰি নহয় এতিয়া ছাৰকো লগ পালোঁৱেই ডিব্ৰুগড়ৰ পৰা আহে তেখেত এইখিনি গম পালোঁ মই আৰু ইতিমধ্যে বাকীবিলাকৰ চবেই গম পাইছে আৰু কোন ডাক্তৰ কেতিয়া আহে কথাটো কৰিলে মানে ভাল আছিল আমাৰ এতিয়া ডায়েবেটলজিষ্ট এখেত এছিষ্টেণ্ট প্ৰফেচৰ ডিব্ৰুগড় মহাবিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়ৰ হয় আৰু দেওবাৰ দিনাখনি গাইনলজিষ্ট আহে আমাৰ অৰিজিনেল দেউৰী গাইনকৰ পৰা আহে গাইনলজিষ্ট ডিব্ৰুগড়ৰ পৰা আহে সব ডিব্ৰুগড়ৰ ডাক্তৰ ন ডিব্ৰুগড় দুজন আহে হয় আৰু সোণাৰীৰ পৰা আহে আমাৰ সঞ্জীৱ MBBS MD সপ্তাহটো প্ৰতিটো দিনতে পাব নেকি হয় সপ্তাহৰ প্ৰত্যেকটো দিনৰ সন্ধিয়া সময়ত কেইটা বজাৰ পৰা বহে 3টা বজাৰ পিছত 3টা বজাৰ পিছৰ পৰা তাৰমানে সন্ধিয়ালৈকে পাবই ন একদম ভাল লাগিছে কেলৈ মানে আমাৰ এই অঞ্চলটো মানুহখিনি একদম আমি ডিব্ৰুগড়লৈ যাব লাগে নহয় এতিয়া ডিব্ৰুগড়লৈ নোযোৱাকৈ ইয়াত ডাক্তৰো পাইছোঁ আকৌ টেষ্টখিনিও পাইছোঁ গোটেই ৰিপৰ্টখিনিও পাইছোঁ সেইটো কাৰণে সুবিধা হৈছে ভাল লাগিলে আমাকো সুস্থ হ'বলৈ আৰু আশীৰ্বাদটো কৰিব এতিয়া আমি গৈ থাকোঁ দেই ঠিক আছে ডাক্তৰক দেখুৱাই পেলাই যাবলৈ লওঁতে দেখিলোঁ 99 কেৱল 99ৰ এখন দোকান আছে গতিকে 99ত যদি সোমাই থৈ নাযাওঁ বোলো সোণটোক কৈছোঁ বৰ একদম আধৰুৱা হ'ব দেই সোমাইছোঁ দেই আহিছোঁ চব বস্তু 99ৰ ন শুনি আছিলোঁ আজি প্ৰথমবাৰ দেখি পেলাই ভাবিছোঁ কিবা কিবি লৈ যাওঁ ফ্ৰক চব পায় ন ফ্ৰক পায় স্পৰ্টিং আছে
মানে পাকঘৰৰ বস্তু আছে, চব আছে ন। চাওকচোন এখন দোকান, চব 99। আপোনালোকে মানে বেমাৰ দেখুৱাবলৈ আহিলে এইবিলাকো লগতে লৈ যাব পাৰিব। চাওক, আমাৰ মুনু আহিব লাগিছিলে আজি, এমূৰৰ পৰা গোটেই ভৰ্তি কৰি লৈ গ'ল তাই। শুনটো মুনু আহিব লাগিছিলে আজি। এইবোৰ হৈছে পেটিকোট, মেখেলা, এইফালে হাফ পেণ্ট, বা চব 99। আৰু কিছুমান বস্তু 99ত দুটাকেও পায়। বিহুটো পাইছেহি, কিমাননো বেমাৰ কৰি থাকিম আৰু। অকণমান বিহু বজাৰো কৰিলোঁ। ইয়াত কি আছে, একেবাৰে সাধাৰণ বস্তু কেইটামান ক'লে মোৰ ওচৰে পাজৰে চাই আছে, ইয়ালৈ আহিব পাৰি। লগতে ইয়াতে এক্সৰে আছে দেই, মই সেই কথাটো ক'বলৈ পাহৰিলোঁ। আৰু মোৰ কোৱাৰ মূলতে এইটোৱে কথা, স্বাস্থ্য হৈছে পৰম ধন। গতিকে যদি স্বাস্থ্যটো আমাৰ বেয়া হৈ যায়, স্বাস্থ্য যদি আমি বিভিন্ন ধৰণৰ ৰোগ ব্যাধিত আমি পৰোঁ, যদি আমি সততে দেখুৱাই নলওঁ, তেতিয়া কিন্তু বহুত ডাঙৰ বিপদ হোৱাৰ সম্ভাৱনাই বেছি। আৰু মই এইখিনি কথা একেবাৰে মোৰ ওচৰে পাজৰৰ মানুহখিনিৰ কাৰণে কৈ আছোঁ, যিহেতু মোৰ ওচৰে পাজৰৰ মানুহখিনিক মই এইটো নাভাবোঁ যে তেওঁলোক অসুখীয়া হৈ থাকক, সকলোৱে নিৰোগী হৈ থাককচোন। আৰু বেমাৰ এটা হোৱাৰ লগে লগে গাড়ী এখন ভাড়া কৰি ডিব্ৰুগড়লৈ যোৱা, আকৌ আপোনাৰ বেমাৰ এটা হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ টেষ্টবিলাক কৰোঁতে কিমান বেছি পইচা গুচি যায়। মানে বেমাৰ বুলি কোৱাৰ লগে লগে কেৱল পইচাই হৈ যায়। গতিকে এই ওচৰে পাজৰৰ মানুহখিনি একেবাৰে ওচৰতে দেখুৱাই ল'ব পাৰিব। ইয়াতে আছে আমাৰ ধনুৰ কাৰণে আপোনালোকক কোৱা নাই নহয়, মোৰ ইমান বেছি এতিয়া চুগাৰটো নাই। আচলতে ডাক্তৰজনে বহুত ভাল চিকিৎসা কৰে দেই। তেওঁ সেইদিনাখনৰ পৰা মোক চাই পিনে যিকেইটা ঔষধ দিলে, এতিয়া মোৰ একদম চুগাৰ নৰ্মেলত আছে। মাত্ৰ চুগাৰ ঔষধটো খাই থাকিবলৈ কৈছে। গতিকে চিন্তা আপোনালোকেও কৰিব নালাগে। একেবাৰে সেই কথাটো মানে কমকৈ মই পাহৰি আছিলোঁ। আৰু এইকেইটা বটল আনিছোঁ, এইকেইটা বটল 4টা বটল। এই দুটা মানে এনেকৈ ঘূৰাকৈ থাকে, বেছি দাম নহয়। এই দুটাত 99। আৰু আমাৰ ইয়াতে আছে মানে দোকানখনতে 99। যিসকলে মোৰ ভিডিঅ' আজি চাই আছে তেওঁলোকে এইবিলাক কিনিব পাৰিব। এই দুটা বটলত 99। আৰু এইটো হৈছে আমাৰ চেংনাঙৰ ফ্ৰক, আৰু এইটো হৈছে আমাৰ ধুনু ফ্ৰক। একদম দামকেইটা গিফ্ট দিয়া বস্তু ক'ব নালাগে, তথাপিতো কৈ দিছোঁ এইকেইটা 99। কিন্তু কাপোৰটো বহুত ধুনীয়া, মানে বেয়া নহয়। দোকানখন এনেকুৱা নহয় যে 99ত দিছে কাৰণে একদম ফাল্টু কাপোৰ, তেনেকুৱা নহয়। পেলাই নাভাঙিবা দে, শুনি পেলাই চাওঁচোন, গোটেইখিনি লৈ লৈছে। এটা আমাৰ চেংনাঙৰ, এটা ধুনু। আৰু ধুনুলৈও ধুনীয়া হৈছে, চোৱা আকৌ। সেইকাৰণে খোলে আকৌ। ৱেলকাম। ইমান ডাঙৰ বৰষুণ দিছে আমাৰ ইয়াত। আপোনালোকৰ ফালে দিছেনে? কোন কোন অঞ্চলত দিছে প্লিজ এটা কমেণ্ট কৰিব। ইমানেই ডাঙৰ বৰষুণ দিছে নহয়, তাৰপৰা কাৰেণ্ট চব কাটিহে। গতিকে আৰু অলপ পিছতে এনেকৈ ভাত খাম, কিন্তু ভিডিঅ' আন্ধাৰ মুন্ধাৰ কৰিবা ন মনোবা। বাই বাই কৰিম আৰু ন। বাই বাই। সকলো ভালে কুশলে থাকক। জীৱন জিন্দাবাদ। সদায় হাঁহি থাকক, সদায়